উলুবাৰীত সমষ্টিৰ বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি ২০ নং বিজনী বিধানসভা সমষ্টিৰ এখন বৃহৎ বিজয় সংকল্প সভা অনুষ্ঠিত হয়। প্ৰতিকূল বতৰকো নেওচি সভাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান হাগ্ৰাম মহিলাৰী। তেওঁলোকে NDAৰ প্ৰাৰ্থী অৰূপ কুমাৰ দেৰ সমৰ্থনত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলায়। বেয়া বতৰ স্বত্বেও হাজাৰ হাজাৰ ৰাইজে সভাস্থলীত উপস্থিত হৈ এই সভাক সফল কৰি তোলে। সভাত উপস্থিত ৰাইজৰ সন্মুখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদুম ফুলৰ চিহ্নত ভোট দি NDAৰ প্ৰাৰ্থী অৰূপ কুমাৰ দেক জয়যুক্ত কৰিবলৈ আহ্বান জনায়। লগতে তেওঁ বিটিচিৰ উন্নয়নৰ বাবে মথাউৰি বান্ধ নিৰ্মাণ, বিজনীৰ উত্তৰাঞ্চলৰ পানী সমস্যাৰ সমাধান কৰিব। 10,000 লোকক অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদান কৰাৰ লগতে আন আঁচনিৰ যোগে 10,000 লোকক 2 লাখকৈ টকা প্ৰদান কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে। ইফালে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে পদুম ফুলৰ চিহ্নত ভোট দি অৰূপ কুমাৰ দেক জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায়। লগতে বিটিচিৰ আন সমষ্টিসমূহত নাঙলৰ চিহ্নত ভোট দিয়াৰ আহ্বান জনায়। সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী তকেন চাহু, বিটিচিৰ EM ধীৰাজ বৰগয়াৰী, প্ৰাক্তন বিধায়ক ৰোমিঅ' ব্ৰহ্ম, AGPৰ পাৰ্থজিৎ ৰায়, BJPৰ জিলা সভাপতি ৰতন চন্দ্ৰ ৰায়, PPFৰ জিলা সভাপতি ৰবিৰাম খাখলাৰী সহ NDAৰ নেতাসকলে অংশগ্ৰহণ কৰে। অসম আন্দোলনৰ আমি সফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মার নেতৃত্বে আর কোনোবাই বাঁচিলেন ঘটনা ছাত্র আর কোনোবাই বাঁচিলেন হিমন্ত বিশ্ব শর্মা ছাত্র স্বামী দ্বিতীয় বছর মিলি তারা দিন হারিয়ে যাওয়া করবো ওইখানে আগো বাবা আপনাকে খবর দেয় নিজে সম্পর্কে সন্তান হয়ে মই সুখী যে আজিৰ দিনত অসমত দুজন ডাঙৰ নেতা হাগ্ৰাম মহিলা ডাঙৰীয়া আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী গোটেই দেশৰ গোটেই ৰাষ্ট্ৰীয়ভাৱে যেনেকৈ কাম কৰি আছে আজি বিজনী বিধানসভা তাৰিখে প্ৰচাৰ কৰাৰ বাবে NDA প্ৰাৰ্থী জয়যুক্ত কৰিব লাগে। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ NDA প্ৰাৰ্থী হিচাপে AGP, PPF আৰু BJP তিনিটা দল লগ হৈ পেলাই মোক ইয়াতে প্ৰাৰ্থী হিচাপে দিছে। আপোনালোকে আশীৰ্বাদ কৰিব, আপোনালোকে ভোটদান প্ৰদান কৰিব আৰু আমাক জয়যুক্ত কৰি পেলাই আগন্তুক দিনত বিজেপি ৰাখিবৰ বাবে কি সেৱা কৰিব পাৰোঁ সেইটো মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ। আপোনালোক আশীৰ্বাদ কৰিব। এই বিষয়ে বক্তব্য সামৰিছোঁ। নমস্কাৰ, ধন্যবাদ। ভাৰত মাতা কি, ভাৰত মাতা কি, জয় বাহাদুৰি। মহিলাসকলক দিলো 25,000 টকা, কিন্তু এইবাৰ যিবিলাকক 10,000 দিলো 10,000 নোপোৱা মহিলা কিমান আছে? 10,000 নোপোৱা মহিলাও 1,000 মান আছে। কোৱা নাই 10,000 কিয় কোৱা নাই? নাম নাছিলে গ্ৰুপত। ঠিক আছে, এইবাৰ 20 দিন অলপ নতুন গ্ৰুপো খুলি দিম যাতে আপোনালোকে 25,000 টকা পাব পাৰে। হ'ব, 20 দিন অলপ নতুন গ্ৰুপ লাগিব যাৰ যাৰ গ্ৰুপ নাছিলে। ইয়াৰ লগতে আমাৰ 20 দিন বহুত ডেকা ল'ৰা আছে, ডেকা ছোৱালী আছে, চাকৰিৰ কাৰণে এপ্লাই কৰিছে। কোনোবাই চাকৰি পাব, কোনোবাই চাকৰি নাপায়। কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকেতো কিবা এটা কৰিব লাগিব। কোনোবাই দোকান দিছে, কোনোবাই গাড়ী কিনিছে, কোনোবাই কিবা সৰু সুৰা কাম হাতত লৈছে। যোৱাবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিছিলো। বেংকৰ পৰা নহয়, চৰকাৰৰ পৰা। তাত ইণ্টাৰেষ্টটো নাই, টকা ঘূৰাই দিব নালাগে। আমি 1 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিছিলো যাতে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব পাৰে, কিবা এটা ব্যৱসায় কৰিব পাৰে। এইবাৰ আমি সিদ্ধান্ত লৈছো যে এই যি 2 লাখ টকাৰ স্কিম আগতে আমি দিছিলো 1 লাখ ল'ৰা ছোৱালী, এইবাৰ আমি দিম 10 লাখ ল'ৰা ছোৱালীক আমি 2 লাখ টকাকৈ দিম ব্যৱসায় কৰিবৰ কাৰণে। কিন্তু সবচে ডাঙৰ কথাটো হ'ল কি, 10 লাখটো অসমত পাব, কিন্তু 20 দিন কিমান পাব?
আমি অকল 20টি সমষ্টিৰ বাবে 2 লাখ টকা কৰি 10,000 ল'ৰা ছোৱালীক আমি দিম। কিমান ল'ৰা ছোৱালী